ৰূপহীহাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ বলিষ্ঠ পদক্ষেপ নিজৰ একাগ্ৰতা আৰু কৰ্মস্পৃহা থাকিলে কাৰ্যালয়খনো নিজা ঘৰখনৰ দৰেই সজাই পৰাই তোলা সম্ভৱ এয়া প্ৰমাণ কৰি দেখুৱালে ৰূপহীহাট আৰক্ষী থানাৰ এজন বিষয়াই ভাৰপ্ৰাপ্ত বিষয়া বুলাৰাম টেৰাঙৰ নেতৃত্বত থানাখন এতিয়া হৈ পৰিছে আটকধুনীয়া ৰূপহীহাট আৰক্ষী থানাত বহু বিষয়া আহিল আৰু গ'ল কিন্তু বৰ্তমানৰ বিষয়া বুলাৰাম টেৰাঙৰ দৰে কোনেও গুৰুত্ব সহকাৰে থানাখনৰ সমস্যাৰ বিষয়ে চিন্তা চৰ্চা কৰা পৰিলক্ষিত নহল সেই বিষয়াগৰাকীৰ বিষয়ে একেমুখে শলাগিছে ৰূপহীহাটৰ যুৱ সমাজে নিজৰ ব্যক্তিগত মুনাফা আৰু লাভালাভৰ চিন্তা নকৰি বিভিন্ন উপায় অৱলম্বন কৰি এগৰাকী দক্ষ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে থানাখনৰ মূল প্ৰৱেশদ্বাৰৰ বাটপথৰ সমস্যা থানাৰ চাৰিবেৰৰ সমস্যা জাবৰ জোথৰ পেলোৱা ডাষ্টবিনৰ সমস্যা গাড়ী ৰখা ঘৰৰ সমস্যা ইত্যাদিৰ লগতে থানাখনৰ অন্তৰ্গত এলেকাধীন হৈ থকা বিভিন্ন অসামাজিক কাম-কাজৰ সমস্যাবোৰ অতি কম দিনত সমাধান কৰিবলৈ সক্ষম হ'ল বিষয়াগৰাকীৰ নেতৃত্বত থানাখনৰ চৌহদত বনোৱা এখনি ফুলনি বাগিচাই এতিয়া সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে হয় এইটো সঁচা কথা আজি প্ৰায় 20 বছৰ হৈ গ'ল আজি আমি থানা যেখিনি এটা পৰিৱৰ্তন দেখিছোঁ আজি 20 বছৰ তেনেকুৱা পৰিৱৰ্তন দেখা নাছিলোঁ আজি আমাৰ ৰূপহী থানা অচি ভোলাৰাম টেৰাং আহাৰ পিছৰ পৰা আজি থানাখন ইমানেই ধুনীয়া সৌন্দৰ্য হৈছে এইটো মানে ক'বলগীয়া কথা নহয় আৰু চাওক খালি থানাৰ আপোনাৰ এই নাৰ্চাৰীখন কৰিছে আপোনাৰ এই থানাখনত ধৰক মানুহে খোজকাঢ়ি আহিব পৰা এটা অৱস্থা নাছিলে যেনেকুৱা প্ৰথম তেওঁ আহিছিলে তেওঁ অহাৰ পিছৰ পৰাই গোটেই আপোনাৰ বাউণ্ডাৰী কামৰ পৰা লৈ আপোনাৰ ধৰক বহুত গাড়ী চাৰিয়া জাম আছিলে গাড়ীখিনি তেওঁ আঁতৰাইছে JCB আনি পেলাই আৰু বহুত কামখিনি কৰিছে আৰু আপোনাৰ আমাৰ চৰকাৰী গাড়ী যে ৰখা আছিলে তত আপোনাৰ ৰ'দে তিতে বৰষুণে তিতে ৰ'দে আপোনাৰ শুকাই তাৰপিছত এই চালিখন বনাই দিয়া হৈছে তেওঁ নীতিটো বনোৱা হৈছে আৰু এইটোই বুলি নহয় আজি চাওক ৰূপহীত আপোনাৰ ড্ৰাগছ বুলি ক'ব গ'লে নাইকিয়া হৈ গৈছে একদম বিলকুল নাইকিয়া হৈ গৈছে 100ৰ ভিতৰত 3% থাকিব পাৰে সেইটো আমি ক'ব নোৱাৰোঁ কিন্তু আমি এতিয়া ড্ৰাগছ বোলা বস্তুটো আমি এতিয়া নেদেখা হ'লোঁ আৰু বেয়া কাম কৰা মানুহখিনিৰো দবদবনিটো কমি গৈছে ৰূপহীত তেওঁ অহাৰ পিছত মানে আমূল পৰিৱৰ্তন হয় বহুত মানে ধুনীয়া এটা হেৰি হৈছে আৰু আমাৰ ৰূপহীবাসীৰ কাৰণে এটাই মানে ধৰক আপোনাৰ ক'ব গ'লে আমি সৌভাগ্যৱান ভাল এজন অফিচাৰ পাইছোঁ তেনেকুৱা এজন অফিচাৰ 100ৰ ভিতৰত এজনেই হয় নেকি News Desk Report, Democratic Assam.